Hey guys, this is your advisor with you. First of all, I am to say thank you to all my viewers and all my subscribers. You know why? Because few weeks back, I made one video regarding the English speaking course. And that video just now crossed, I have seen here, 110,000 viewers. That means 1,10,000 manuhe within 15 days, 15 দিনৰ ভিতৰত মোৰ ভিডিওটো চাইছে। That's a record breaking. আজিলৈকে কি জানি কোনো স্পোকেন ইংলিশ ইনষ্টিটিউটত ইমান মানুহ একেলগে যোৱা নাই ইংলিশ শিকিবৰ কাৰণে যিমান মানুহ মোৰ ভিডিওটো চাইছে আৰু অলৰেডি মানুহে ষ্টাৰ্ট কৰি দিছে প্ৰেক্টিস মোক বহুত ইনবক্স কৰি আছে আজি এজনে ইনবক্স কৰিছে দাদা মই আৰম্ভ কৰি দিলো কিতাপখন ফটো উঠাই দিছে বহুত বাইদেউ বহুত ভণ্টি বহুত ভাইটি বহুত মানুহ আহিছে মোৰ ফেসবুক পেজ যেটো আছে ইউ এডভাইজাৰতে ইনবক্স কৰিছে তেওঁলোকৰ লগত কিছু কথা পাতিছো ঠিক আছে আৰু কিছু মানে মোক কমেন্ট কৰিছে দাদা আমি ৰিডিং ষ্টাৰ্ট কৰিলো ৰাইটিং ও ষ্টাৰ্ট কৰিলো লিসেনিং ও ষ্টাৰ্ট কৰিলো মানে ইংলিশ মুভি চাই আছো কিন্তু আমি কথা পাতিবৰ কাৰণে লগ পোৱা নাই স্পিকিং কৰাৰ কাৰণে সংগী পোৱা নাই সো আজি মই আপোনালোকক এটা গুড নিউজ দিব লাইছো হে গুড নিউজটো হল আজিৰ পৰা আপুনি ইংলিশ স্পিকিং কৰাৰ কাৰণে বন্ধু বিচাৰিব নালাগে সংগী বিচাৰিব নালাগে আজিৰ পৰা আপুনি মোৰ লগত ইংলিশত কথা পাতিব পাৰিব yes you can talk with me now on words I am going to tell you what procedures you have to follow to talk with me okay এই ভিডিওটোৰ কমেন্টত আপুনি আপোনাৰ WhatsApp নাম্বাৰটো দিয়ক ঠিক আছে আৰু মই আপোনাক সেই WhatsApp নাম্বাৰটোত ভিডিও কলিং কৰিম কৰি পিনে আপোনাৰ লগত মই 2 মিনিটে হক 4 মিনিটে হক 5 মিনিটে হক আপোনাৰ মই ইংলিশত কথা পাতিম আপুনি ইংলিশ জানে না জানে that does not matter মই আপোনাক শিকাম ভুল হলে মই আপোনাক খুধৰাই দিম মুঠতে আপুনি এজন আজিৰ পৰা ইংলিশত কথা পতা বন্ধু বিচাৰি পালে just remember that okay এতিয়া there is a condition আপোনাৰ মোৰ মাজত যেটো কনভাৰসেচন হ'ব WhatsAppত সেই কনভাৰসেচনটো মই কিছুমান ভিডিওত দেখুৱাম কিয় দেখুৱাম যাতে মোৰ নেক্সট ভিউয়াৰ্স বিলাকে বা মোৰ যিবিলাক সাবস্ক্ৰাইবাৰ্স আছে হিহতো যাতে আপোনাক দেখি পিনে আগ্ৰহেৰে আগবাঢ়ি আহে ইংলিশ শিকিবৰ কাৰণে তেওঁলোকে লাজ নকৰে কিছুমান লাজ কৰিব পাৰে বা কিছুমান ভয় কৰিব পাৰে যে নাম্বাৰ দিলে বহুতে পাই যাব কিবা হৈ যাব বা মই ইংলিশ শিকিব পাৰো কিনৰে সো তেওঁলোকক উৎসাহ যোগাৰ কাৰণে মই হেতু ভিডিওত ব্ৰডকাষ্ট কৰিম আপোনাৰ মোৰ মাজৰ কনভাৰসেচন খিনি আৰু যদি আপুনি বিচাৰিছে যে আপোনাৰ মোৰ মাজত যেটো কনভাৰসেচন হ'ব WhatsAppত হেতু যদি ব্ৰডকাষ্ট কৰিব না লাগে that is also okay হেতু ব্ৰডকাষ্ট নকৰো আপোনাৰ নামটো হাইড কৰা হ'ব আপোনাৰ নামটো পাবলিশ কৰা নহব ওকে সো লেট নকৰিব যদি আপুনি ইংলিশ শিকিব খুজিছে মোৰ লগত যদি আপুনি ইংলিশ প্ৰেক্টিস কৰিব খুজিছে মোৰ লগত তেতিয়ালে আপোনাৰ নাম্বাৰ কমেন্টত দিয়ক মই যেতিয়া ফ্ৰী পাম তেতিয়া আপোনাক মই কল কৰিম আপোনালোকে মই কল কৰিব নোৱাৰিব I'll put restrictions over there you cannot call me but whenever I'll free at home or somewhere else I will call you okay and you can speak with me within 3 minutes 4 minutes or 5 minutes so last নকৰিব যদি আপুনি কসম খাই লৈছে যে মই ইংলিশ শিকিমেই এবাৰ ইউ এডভাইজাৰৰ লগত আৰু ইংলিশ কমেই এবাৰ ইউ এডভাইজাৰৰ লগত তেতিয়াহলে put your WhatsApp number in the comment box okay so আজি কানে ৰাখিলো চাও এটা কোনে কোনে কমেন্ট কৰে কোনে কোনে মোৰ কথা পাতিব ইচ্ছা আছে বহুতে কৰি আছে মোৰ কথা পাতিব ইচ্ছা আছে চাও এটা কোনে কোনে কমেন্ট কৰে কোনে কোনে মোৰ কথা পাতে নেক্সট ভিডিওটো আপোনালোকক দেখা হ'ব আৰু নেক্সট ভিডিওটো যিবিলাক আপোনালোকক হোমৱৰ্ক দিয়া বুলি কৈ থাকিব মই আগৰ ভিডিওটো এটা আপোনালোকক হোমৱৰ্ক দিছো ট্ৰানজিটিভ ভাৰ্ব ইনট্ৰানজিটিভ ভাৰ্ব স্পেশাল ভাৰ্ব এইবিলাক নিশ্চয় আপোনালোকে পঢ়ি আছে পঢ়ি থাকক ঠিক আছে নেক্সট ভিডিওটো মই আপোনালোকক আৰু এটা বেলেগ হোমৱৰ্ক দিম সো মুঠতে যদি মোৰ লগত কথা পাতিব বিচাৰিছে ইংলিশত স্পিকিং কৰিব বিচাৰিছে আপোনালোকে কমেন্ট কৰক ঠিক আছে আজি কেনে ৰাখিছো জয় জহানি সিংহ